হেল্ল' বন্ধুসকল, পুনৰ ওলাইছোঁ মণিপুৰলৈ বুলি। অগণন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মণিপুৰ। এই বেমাৰী মোবাইলটোৰে দেখাম বুলি ভাবিছোঁ। সময়ে চব ক'ব, চব দেখাম বুলি ভাবিছোঁ। খালি বেটেৰীটো থাকক, বাকী সকলো আপোনালোক চাই যাব। নিশা প্ৰায় 11মান বজাত আমি ডিকুত ধাবাত সোমাইছোঁ। ডিকুত ডকমকা, আৰু এয়া হৈছে খানা। বঢ়িয়া, ভাল খানা। সঁচাকৈ আপোনালোকে আহিব, ভাল লাগিব খাই। অৱশেষত আমি ডিমাপুৰ আহি পাই গ'লোঁ। ডিমাপুৰৰ ট্ৰাইবেল ইন নামৰ হোটেলখন আমি বৰ্তমান বাস কৰিছোঁ। আমি ইয়াৰ পৰা ৰাতি থাকিম, আকৌ ৰাতিপুৱাই ওলাই যাম ইম্ফল। চাওঁ কিমান দূৰ যাব পাৰোঁ। পুৱা প্ৰায় 6:30মান বজাত ডিমাপুৰ এৰি কোহিমালৈ বুলি ৰাওনা হ'লোঁ। নাগালেণ্ডৰ এইখিনি ঠাইৰ নাম হৈছে হিলছ কলনী। এইবোৰ চব পাহাৰ, লেণ্ডশ্লাইড এৰিয়া, চব পাহাৰ। এইটো হৈছে মণিপুৰ যোৱাৰ ৰাস্তা। এইবোৰ এইটো ৰাস্তাই মণিপুৰ যায় চিধা। ইয়াত প্ৰতি সপ্তাহত এটা লেণ্ডশ্লাইড হয়েই। পাহাৰ পাহাৰ আৰু পাহাৰ। আৰু আগুৱাই যাম। আৰু কিছুদূৰ গ'লে কহিমা পাম। কহিমা পাৰ হৈ মণিপুৰ, মাও গেট, সেনাপতি জিলা। তাৰো আগত গ'লে ইম্ফল। সেইটোৱে ৰাস্তা। ক'লৈ আহিছোঁ আমি, ক'ত যাম, চব চাই যাওঁ। ব'লক আগুৱাই যাওঁ, কিবা অলপ খাই লওঁ, তাৰপিছত আগুৱাই যাম।